প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন কাইলৈৰ পৰা দেশত দ্বিতীয় পৰ্যায়ৰ আনলক আৰম্ভ নৱেম্বৰ পৰ্যন্ত বাহাল থাকিব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সামগ্ৰী যোগান ভাৰত চীন সীমান্তৰ উত্তেজনা হাম কটোৱাৰ বাবে আজি পুনৰ দুয়োখন দেশৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা 59টা চীনা মোবাইল এপক কেন্দ্ৰীয় চৰকাৰৰ নিষিদ্ধ ঘোষণা অসম চাহ নিগমৰ শ্ৰমিকসকলৰ বাবে কলিয়াবৰত অভিলাষী আঁচনিৰ শুভাৰম্ভ 1903টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ৰাজ্যত নতুনকৈ 41 গৰাকী লোক কোভিড-19ত আক্ৰান্ত দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা 5,68,346 গৰাকীলৈ বৃদ্ধি কৰোনাৰ প্ৰতিষেধক কোভাক্সিন মানৱ শৰীৰৰ প্ৰয়োগৰ পৰীক্ষাৰ বাবে DGCI অনুমতি আৰু ৰাজ্যৰ 23খন জিলা বানৰ কবলত কাজিৰঙাৰ 90% বনাঞ্চল জলমগ্ন 12 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি কাইলৈৰ পৰা দেশত আনলকৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব আজি দেশবাসীৰ প্ৰতি আগবঢ়োৱা ভাষণত এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আনলকৰ প্ৰথম পৰ্যায়ত দেশৰ বৃহৎ সংখ্যক লোকে নিজকে কৰোনাৰ পৰা সুৰক্ষিত ৰাখিবলৈ উপযুক্ত নিয়মাৱলীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই যাৰ ফলত এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁ কয় যে এই মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা বলবৎ কৰিবলগীয়া হৈছে যদিও দেশৰ দৰিদ্ৰ পৰিয়ালৰ ঘৰত যাতে চৌকা নজলাকৈ নাথাকে তাৰ ওপৰত তেওঁৰ চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে তেওঁ আৰু কয় যে গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত দুখীয়া লোকসকললৈ যোগান ধৰি অহা বিনামূলীয়া খাদ্য সামগ্ৰী অহা নৱেম্বৰ মাহলৈ অব্যাহত ৰাখিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বিনামূলীয়া খাদ্য যোগানৰ নামত এই আঁচনিৰ অধীনত প্ৰতিজন দুখীয়া লোকে 5 কিলোগ্ৰাম চাউল বা ঘেঁহু প্ৰতিটো পৰিয়ালে 1 কিলোগ্ৰামকৈ দাইল লাভ কৰিব 5 মাহলৈ আগবঢ়োৱা এই বিনামূলীয়া খাদ্য যোগানৰ নামৰ কেন্দ্ৰীয় চৰকাৰে 90,000 কোটি টকা ব্যয় কৰিব উল্লেখযোগ্য যে চৰকাৰৰ এই বৃহৎ ব্যয়ৰ পৰা দেশৰ 80 কোটি দুখীয়া জনতা উপকৃত হ'ব আঁচনিখনৰ সুবিধা লাভ কৰাত কোনো দুখীয়া লোক যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এখন ৰেচন কাৰ্ড সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে মোদীয়ে প্ৰসংগত এই কথা উল্লেখ কৰি কয় যে জুলাই মাহৰ পৰা বিভিন্ন উৎসৱ পাৰ্বণ আৰম্ভ হ'ব গুৰু পূৰ্ণিমা কৃষ্ণ জন্মাষ্টমী কাতি বিহু নৱৰাত্ৰি দুৰ্গা পূজাকে ধৰি বিভিন্ন উৎসৱৰ পৰিপ্ৰেক্ষিতত জনতাৰ প্ৰয়োজনীয়তা আৰু খৰচ বৃদ্ধি পাব হে এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনা অহা নৱেম্বৰ মাহলৈ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে कि किसी गरीब के घर में चूल्हा न जले केंद्र सरकार हो राज्य सरकारें हो सिविल सोसाइटी के लोग हों सभी ने पूरा प्रयास किया कि इतने बड़े देश में हमारा कोई गरीब भाई बहन भूखा न सोए देश हो या व्यक्ति समय पर फैसले लेने से संवेदनशीलता से फैसले लेने से किसी भी संकट का मुकाबला करने की शक्ति अनेक गुना बढ़ जाती है इसलिए लॉकडाउन होते ही सरकार प्रधानमंत्री गरीब कल्याण योजना लेकर आई इस योजना के तहत गरीबों के लिए 2.25 लाख करोड़ रुपए का पैकेज दिया गया কাইলৈৰ পৰা 31 জুলাই পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনলক 2 নীতি নিৰ্দেশনা জাৰি কৰিছে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এই নিৰ্দেশনা অনুযায়ী স্কুল কলেজ জিমখানা সিনেমা হল বিনোদন কেন্দ্ৰ কোচিং চেণ্টাৰ সুইমিং পুল মেট্ৰো ৰেল আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ আদি 31 জুলাই পৰ্যন্ত বন্ধ থাকিব অৱশ্যে কণ্টেইনমেণ্ট জোনৰ বাহিৰত থকা উপাসনাস্থলী হোটেল ৰেষ্টুৰা আৰু শ্বপিং মল আদি নীতি নিৰ্দেশনাৰ মাজত খোলা ৰখাৰ অনুমতি দিয়ে 15 জুলাইৰ পৰা কেন্দ্ৰীয় ৰাজ্য চৰকাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ খোলাৰ বাবে অনুমতি
অব্যাহতি দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰে তাৰ মাজতে ৰাজহুৱা অনুষ্ঠান সামাজিক ৰাজনৈতিক ক্ৰীড়া অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থকাৰ কথা উল্লেখ কৰে যাত্ৰীবাহী ৰেল সেৱা আৰু বিমানৰ ঘৰুৱা উৰণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰাৰ লগতে সান্ধ্য আইনৰ সময়সীমা আনলক 2 সলনি কৰে নতুন নিৰ্দেশনা অনুসৰি নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ সমগ্ৰ দেশতে সান্ধ্য আইন অব্যাহত থাকিব ইফালে কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত লকডাউন কঠোৰ হ'ব বুলিও গৃহ মন্ত্ৰালয়ে নিৰ্দেশনাত উল্লেখ কৰে ভাৰত চীন সীমান্তৰ উত্তেজনা হাম কটোৱাৰ বাবে দুয়োখন দেশৰ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা দুবাৰকৈ অনুষ্ঠিত হোৱাৰ পিছতো চীনে তেওঁলোকৰ সেনা এতিয়াও পিছুৱাই নিনিয়াৰ ফলত আজি পুনৰ ভাৰতৰ সীমান্তৰ ভিতৰত দুয়োখন দেশৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা পুনৰ অনুষ্ঠিত হৈছে যোৱাবাৰ এই আলোচনা চীনৰ ভূমিত হৈছিল আৰু এইবাৰ ভাৰতৰ ভূমিত আলোচনা অনুষ্ঠিত কৰা হৈছে জানিব পৰা মতে LACৰ নিৰ্ধাৰিত দূৰত্বত নিজ নিজ সেনা অৱস্থান কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত এই আলোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে চীনৰ সৈতে লাডাখত উত্তেজনা চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে 59টা চীনা মোবাইল এপ নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে নিষিদ্ধ কৰা এই এপবোৰৰ ভিতৰত টিকটকৰ দৰে জনপ্ৰিয় এপো আছে ইয়াৰ উপৰিও নিষিদ্ধ ঘোষণা কৰা 59টা এপৰ ভিতৰত UC ব্ৰাউজাৰ কেম স্কেনাৰ চেয়াৰিট উইচাটো আছে দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ আশংকাতে এনেবোৰ চীনা এপ নিষিদ্ধ কৰা হৈছে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি এই এপবোৰক লৈ অভিযোগ পোৱাৰ পাছতে চৰকাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয় উল্লেখযোগ্য যে নিৰাপত্তা সংস্থাসমূহে দেশৰ সাৰ্বভৌমত্ব তথা নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা এপৰ এখন তালিকা প্ৰস্তুত কৰি চৰকাৰক দিছিল চৰকাৰে সেই তালিকাৰ ভিত্তিত অনুসন্ধান চলাই 59টা এপ নিষিদ্ধ কৰে অসম চাহ নিগমৰ 15খন বাগিচাৰ শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিখনৰ আজি কলিয়াবৰৰ আমলখি চাহ বাগিচাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আঁচনিখনৰ অংশ হিচাপে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনস্থ অসম চাহ নিগমৰ শ্ৰমিকসকলৰ বাবে আগবঢ়োৱা 1903টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে আধাৰশিলা স্থাপন অনুষ্ঠানত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত কৃষি মন্ত্ৰী অতুল বৰা সঞ্জয় কিষাণকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে যোগেদি উৎপাদন শক্তি বৃদ্ধি কৰি আমি আমাৰ শ্ৰেষ্ঠতা বিশ্বৰ লোকত প্ৰদৰ্শন কৰিব লাগিব আৰু আমাৰ শ্ৰেষ্ঠতাৰ যোগেদি বিশ্বৰ বজাৰত আমি আমাৰ দখলীস্বত্ব নিশ্চিত কৰি তুলিবলৈ আৰু এই দৃষ্টান্তটো আমি যাতে সমগ্ৰ অসমত এটা আদৰ্শ ঘৰ হিচাপে ইয়াক যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই লক্ষ্যৰে ইয়াৰ কোৱালিটি অফ কনষ্ট্ৰাকশ্যনটো আপোনালোকে উন্নত মানদণ্ড কৰি দিব এই কথাটোত আপোনালোকে বিশেষ দৃষ্টি দিব বুলি মই সকলোকে আহ্বান জনাইছোঁ ৰাজ্যত আজি নতুনকৈ 41গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত উল্লেখ কৰা অনুসৰি কামৰূপ মহানগৰ জিলাত 5গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় ইয়াৰ উপৰি শোণিতপুৰত 18 যোৰহাটত 6 লখিমপুৰ নগাঁও আৰু বৰপেটাত 3গৰাকীকৈ কাৰ্বি আংলঙত 2গৰাকী আৰু ধেমাজিত 1গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় ইয়াকে লৈ ৰাজ্যত আক্ৰান্তৰ মুঠ সংখ্যা হ'ল 7835 বিপৰীতে ৰাজ্যখনত 5333গৰাকী লোকে কোভিড-19 ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে যদিও 2488গৰাকী লোক এতিয়াও সক্ৰিয়ভাৱে আক্ৰান্ত হৈ আছে উল্লেখযোগ্য যে এই ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত 14 দিনীয়া লকডাউন অব্যাহত আছে দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা 5,68,346 গৰাকীলৈ বৃদ্ধি পাইছে শেহতীয়া তথ্য অনুসৰি আক্ৰান্তসকলৰ মাজত 3,35,656 গৰাকী আৰোগ্য লাভ কৰিছে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 16,919 কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত 1,69,883 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে সেইদৰে দিল্লীত 85,161 গৰাকী তামিলনাডুত 86,224 গৰাকী গুজৰাটত 31,938 গৰাকী উত্তৰ প্ৰদেশত 22,828 গৰাকী পশ্চিমবংগত 17,907 গৰাকী ৰাজস্থানত 17,660 গৰাকী লোক আক্ৰান্ত হৈছে ইফালে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশত 187 গৰাকী মণিপুৰত 1,227 গৰাকী মেঘালয়ত 47 গৰাকী মিজোৰামত 148 গৰাকী নাগালেণ্ডত 434 গৰাকী ছিকিমত 88 গৰাকী আৰু ত্ৰিপুৰাত 1380 গৰাকী লোক আক্ৰান্ত হৈছে
সমগ্ৰ বিশ্বতে কৰোনাৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে বিভিন্ন দেশৰ গৱেষণা প্ৰতিষ্ঠানবোৰে চলোৱা প্ৰচেষ্টাৰ সময়তে ভাৰতত ইয়াৰ প্ৰতিষেধক কোভাক্সিনৰ গৱেষণা এক নিৰ্ণায়ক স্থানত উপনীত হৈছে এনে গৱেষণাৰ নিয়ন্ত্ৰণকাৰী সংস্থা ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়া চমুকৈ DGCIয়ে ভাৰত বায়োটেক ইণ্ডিয়াক এই প্ৰতিষেধক মানৱ শৰীৰত প্ৰয়োগৰ পৰীক্ষা কৰিবলৈ অনুমতি প্ৰদান কৰিছে ভাৰতীয় স্বাস্থ্য গৱেষণা কেন্দ্ৰ চমুকৈ ICMR আৰু পুনাস্থিত ৰাষ্ট্ৰীয় বীজাণু গৱেষণা কেন্দ্ৰ চমুকৈ AIVৰ সহযোগতে ভাৰতে বায়োটেক ইণ্ডিয়াই প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰতিষেধক মানৱ শৰীৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে চৰকাৰী অনুমোদন লাভ কৰিছে এই পৰীক্ষাৰ দ্বাৰা প্ৰতিষেধক মানৱ শৰীৰত কিমান সুৰক্ষিতভাৱে কাম কৰিব তাৰ অনুসন্ধান কৰা হ'ব বিশ্বত কৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যা 1,04,28,446 গৰাকীলৈ বৃদ্ধি পাইছে এই মহামাৰীত মৃত্যু হোৱাৰ লোকৰ সংখ্যাও 5 লাখ অতিক্ৰম কৰিছে শেহতীয়া তথ্য অনুসৰি 5,08,602 গৰাকী লোক মৃত্যুমুখত পৰিছে অৱশ্যে তাৰ মাজতে 56,83,003 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে 42,36,841 গৰাকী লোক এতিয়াও সক্ৰিয়ভাৱে আক্ৰান্ত হৈ আছে আমেৰিকাত এই পৰ্যন্ত সক্ৰিয়ভাৱে আক্ৰান্তৰ সংখ্যা 11,17,177 গৰাকী বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক 1,28,783 গৰাকী লোক এই ৰোগত মৃত্যুমুখত পৰে ব্ৰাজিল আৰু ৰাছিয়াতো ক্ৰমে 58,385 গৰাকী আৰু 9,320 গৰাকী লোকৰ মৃত্যু হৈছে ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাত আছে নিমাতীঘাট শোণিতপুৰ গুৱাহাটী গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে ডিব্ৰুগড়ত বুঢ়ীদিহিং নুমলীগড়ত ধনচিৰি শোণিতপুৰত জিয়া ভৰলী নগাঁৱত কপিলি কামৰূপত পুঠিমাৰী নলবাৰীত পাগলাদিয়া আৰু বৰপেটাত বেকী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে সম্প্ৰতি ৰাজ্যৰ 23খন জিলাই বানৰ কবলত আছে এতিয়ালৈ 72টা ৰাজস্বকৰ 2,400খন গাঁৱৰ 12,02,773 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে এতিয়ালৈ প্ৰশাসনে 144টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে ধেমাজি শোণিতপুৰ তিনিচুকীয়া যোৰহাট বঙাইগাঁও আৰু কাছাৰত NDRF আৰু বানাক্ৰান্তত 40টা অঞ্চলত SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দৰং জিলাৰ বান পৰিস্থিতি আজি চতুৰ্থ দিনা অপৰিৱৰ্তিত হৈ আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি আছে জিলাখনৰ নামনি অংশত হাজৰিকাপাৰা বৰদেউলগুৰি বৰসুবা কবেসুবা পিঠাখোৱা আদি অঞ্চল বানৰ কবলত পৰিছে চুবুৰীয়া ভূটানৰ পৰা নামি অহা হাকটোলা নদীৰ মথাউৰি চিঙাৰ ফলত বহু গাঁও প্লাবিত হৈছে গাঁওখন আছে গাঁৱত প্ৰায় পানী কমিব ধৰিছে যোৱাকালিৰ পৰা কিন্তু কমিলৈ আমাৰ বহুতো খেতি নষ্ট হৈছে আমাৰ পুখুৰীৰ মাছ ওলাই গৈছে প্ৰায় 10-15 বিঘা মাটিৰ আমাৰ কঠীয়া নষ্ট হৈছে পুখুৰীৰ মাছ ওলাই গৈছে যি নেকি আমি পুখুৰী ইনকামেৰে আমি বছৰটো ঘৰখন চলে কিন্তু যি বাৰিষাৰ ফলত যি বানপানী আহিছে বানপানীৰ ফলত সকলোবোৰ ওলাই গ'ল য'ত আমাৰ বহুতো ক্ষতিসাধন হৈছে ইফালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ প্ৰায় 90% অঞ্চল বানৰ কবলত পৰিছে উদ্যানখনৰ 223টা বন শিবিৰৰ ভিতৰত 143টা বন শিবিৰৰ তলেদি পানী বৈ আছে উদ্যানখনৰ কৰ্তৃপক্ষই সদৰি কৰা তথ্য অনুসৰি চলিত বানত 14টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে গোৱালপাৰা জিলাতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে জিলাখনত বানাক্ৰান্ত গাঁৱৰ সংখ্যা 144খনলৈ বৃদ্ধি পাইছে বালিজানা ৰাজচক্ৰৰ অন্তৰ্গত 55খন লক্ষীপুৰ ৰাজচক্ৰৰ 75খন মাটিয়া ৰাজচক্ৰৰ 12খন আৰু ৰংজুলি ৰাজচক্ৰৰ 2খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৰংজুলি ৰাজচক্ৰৰ টিপলাইত আজি পানীত পৰি জানমণি নাথ নামৰ এগৰাকী কিশোৰীৰ মৃত্যু হয় স্থানীয় ৰাইজে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ৰংজুলি খণ্ডৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ বেকী নখণ্ডা মৰা চাউল খোৱা ভেলেংগি পহুমাৰা আৰু কালদিয়া নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকা জিলাখনৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে ইফালে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কৰিছু বান প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাৰ 9 অঞ্চল প্লাবিত হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অলপতে মস্কোত ৰাছিয়াৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীদ্বয়ৰ সৈতে বিস্তৃত আলোচনা অনুষ্ঠিত কৰাৰ পিছত আজি আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে টেলিফোন যোগে আলোচনাত মিলিত হ'ব পূব লাডাখত ভাৰত আৰু চীনৰ মাজত সীমান্তক লৈ সৃষ্টি হোৱা উত্তেজনাৰ সময়ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুছিয়া আৰু আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱা ঘটনাই অধিক গুৰুত্ব বহন কৰিছে
লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে কোনো ধৰণৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে মালবাহী ৰেলৰ যাতায়াত অব্যাহত ৰাখিছে। লকডাউনৰ মাজতে 24 ঘণ্টাই মালবাহী ৰেলৰ চলাচল ব্যাহত নোহোৱাকৈ চলাই থাকিবলৈ দিনে নিশাই তদাৰক অব্যাহত ৰাখিছে। এতিয়ালৈ লকডাউনৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰেলৱেৰ 1800খন মালবাহী ৰেলে সামগ্ৰী কঢ়িয়াবলৈ সক্ষম হৈছে। ইফালে বানপানীও যাতে ৰেল আলিৰ বিশেষ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে অতিৰিক্ত কৰ্মচাৰীয়ে সকলো দিশ তদাৰক কৰি থকা বুলি উত্তৰ পূব সীমান্ত ৰেলৱে জানিবলৈ দিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত গোৱালপাৰা জিলাৰ বলাইখামাৰত গড়কাপ্তানী বিভাগৰ কাৰিকৰী শাখাই যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰি উলিওৱা বেইলি দলংখন আজি যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয়। জিলা উপায়ুক্ত বৰ্ণালী ডেকাই দলংখন মুকলি কৰি দিয়াৰ লগে লগে আগিয়া লক্ষীপুৰ সংযোগী 12 নম্বৰ ৰাজ্যিক ঘাইপথটোৰ যাতায়াত ব্যৱস্থা সুচল হৈ পৰে। মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে আগিয়া লক্ষীপুৰ সংযোগী পথটোৰ বৃহৎ অংশ ছিঙি নিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা 29 মেত উক্ত অঞ্চল পৰিদৰ্শন কৰি অতি শীঘ্ৰে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ গড়কাপ্তানী বিভাগক নিৰ্দেশ দিছিল। আজি দলং মুকলি কাৰ্যসূচীত দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকচেৰ ৰাভাও উপস্থিত থাকে। মই প্ৰথমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ দিম। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বৰপেটা জিলাৰ কৃষি আত্মসহায়ক গোটৰ মাজত আজি 8খন ট্ৰেক্টৰ বিতৰণ কৰা হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদতে আনুষ্ঠানিকভাৱে জিলাখনৰ 8খন ৰাজহ গাঁৱৰ নিৰ্বাচিত কৃষক গোটৰ মাজত ট্ৰেক্টৰ কেইখন বিতৰণ কৰে। উল্লেখযোগ্য যে চলিত বছৰত এই আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত এতিয়ালৈ 189খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন। কাইলৈৰ পৰা দেশত দ্বিতীয় পৰ্যায়ৰ আনলক আৰম্ভ। নৱেম্বৰ পৰ্যন্ত বাহাল থাকিব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সামগ্ৰী যোগান। ভাৰত চীন সীমান্তৰ উত্তেজনা শাম কটোৱাৰ বাবে আজি পুনৰ দুয়োখন দেশৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা। 59টা চীনা মোবাইল এপক কেন্দ্ৰীয় চৰকাৰৰ নিষিদ্ধ ঘোষণা। অসম চাহ নিগমৰ শ্ৰমিকসকলৰ বাবে কলিয়াবৰত অভিলাষী আঁচনিৰ শুভাৰম্ভ। 1903টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ। ৰাজ্যত নতুনকৈ 41গৰাকী লোক কোভিড-19ত আক্ৰান্ত। দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা 5,68,346 গৰাকীলৈ বৃদ্ধি। কৰোনাৰ প্ৰতিষেধক কোভাক্সিন মানৱ শৰীৰত প্ৰয়োগৰ পৰীক্ষাৰ বাবে DGCIৰ অনুমতি। আৰু ৰাজ্যৰ 23খন জিলা বানৰ কবলত। কাজিৰঙাৰ 90% বনাঞ্চল জলমগ্ন। 12 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱা বুলি বাতৰি। আমাৰ আজিৰ সন্ধিয়া বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।